যে ঋষভে তেওঁৰ মন আত্মাক নিবিষ্ট কৰি অৰণ্যত যেতিয়া আছিল, দেহৰ ধৰ্মটো তেওঁ এৰিয়ে পেলালে। সেইখিনি সময়ত অৰণ্যত জুই জ্বলিছিল। অৰণ্যত সাধাৰণতে জুই জ্বলিয়ে থাকে। কেতিয়াবা শুকান শুকান বাঁহবোৰ ঘঁহনি খাই জুই ফিৰিঙতি ওলায়। অৰণ্যৰ এই জুইকুৰাই ঋষভদেৱক একেবাৰে ভস্মই কৰি পেলালে। তথাপি কিন্তু ঋষভদেৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰিলে। মানে একে যোগচৰ্যাৰ চূড়ান্ত পৰ্যায়, চূড়ান্ত। দেহৰ ধৰ্মৰ আশা নাই, আত্মাৰ ধৰ্ম হয়ো হয়। আমাৰ পৃথিৱীত আটাইতকৈ আমাৰ জানিবলগীয়া তত্ত্বটো হৈছে আত্মতত্ত্ব, যে মই কোন, মই ক'ত আছিলো, মই কি হৈ আছো, মোৰ আত্মাটো কলৈ যাব, এইটোকে ভাবিব লাগে। আপুনি দেহটো সহজে যাব নোৱাৰে। আপোনাৰ যিদিনাখন মৃত্যু হ'ব, দেহটো দেখোন পুৰি পেলাবই। এই দেহটোলৈতো আপুনি অহা নাছিল, আহিছিল নেকি? যে এই দেহটো বৰ্তমান যিটো অৱস্থাত আপুনি আছে, 60 কেজি 70 কেজি, এইটো দেহটো অহা নাছিল। মা আৰু দেউতাৰ কৃপাত মানৱ জন্মলৈ আমি আহিছিলো, কি সৰু শিশু হৈ। আমি যে ক'বলৈ যাম, কি যাব? আত্মাটোহে যাব। এই তত্ত্বটো আপুনি বিশ্লেষণৰ পিছত বিশ্লেষণ কৰিব লাগিব। সেই তত্ত্বৰ লগত কৃষ্ণৰ স্বৰূপ বৰ্ণনা কৰা হৈছে। আমাৰ আত্মাটোৰ স্বৰূপ কৃষ্ণৰ প্ৰতিবিম্ব। বুজিব পাৰিছে? মনটো কি বস্তু অলপ অলপতো জানিছে আপুনি। আমাৰ আত্মাটো হৈছে, আত্মাটো এখন আপুনি দাপোন বুলি ধৰক, দাপোন। প্ৰভু ভগৱন্তই বৈকুণ্ঠত থাকি তাৰ পৰা এটা পোহৰ দাপোনখনক পেলাই দিছে। বুজিব পাৰিছে? আত্মতত্ত্বটো বুজা অলপ কষ্টকৰ, কিন্তু তাত চতুৰ্ভুজ ৰূপত প্ৰভু ভগৱন্ত, তাৰ পৰা পোহৰটোতো আহিয়ে যাব, হয়নে? প্ৰতিবিম্বিত হৈ গৈছে। সেই প্ৰতিবিম্বিত আত্মাটো চতুৰ্ভুজ কৃষ্ণ। তাতে মনটো আপুনি নিবিষ্ট কৰা আৰম্ভ কৰক। পিছত প্ৰতিবিম্বটো নাইকিয়া হয়, স্বয়ং কৃষ্ণই কৃপা কৰি আপোনাক দৰ্শন দিব। বুজিব পাৰিছেনে? তৎকালত কৈ থাকিলে এইটো বস্তু বুজিব নোৱাৰি। এই ত্ৰিকোণমিতি অংকৰ নিচিনা। যদি সৰল যোগ বিয়োগ ত্ৰিকোণমিতিৰ যদি গোটেই সূত্ৰ মনত নাথাকে, ইয়াক বুজি উঠাটো অসম্ভৱ। কাৰণ কৃষ্ণে নিজে কৈছে, বহুনাং জন্মনাং অন্তে মাং প্ৰপদ্যতে বসুদেৱ সৰ্বমিতি স মহাত্মা দুৰ্লভা। কিন্তু বহুনাং জন্মনাং অন্তে, জন্মবোৰৰ ভিতৰতো বহুত বহুত জন্মৰ পিছতহে জ্ঞানবান মাং প্ৰপদ্যতে, জ্ঞানীজনে ভক্তি সাধনাৰ জৰিয়তে মোক জানিব পাৰে আৰু মোক পায়। বসুদেৱ সৰ্বমিতি, সকলোতে মোক কৃষ্ণকে দেখা পাইছে। স মহাত্মা সুদুৰ্লভা, তেনেকুৱা মহাত্মা বুলি কৈছে। মহান আত্মা, মহাত্মাক লগ পোৱাটো দুৰ্লভ। সেই পৰ্যায়টোলৈ আমি যাব নোৱাৰিলেও শ্ৰৱণ কীৰ্তনতে মিলাই ৰাখিব লাগিব। আৰু শ্ৰৱণ কীৰ্তনত মিলাই ৰাখিলে আউট গৈ ইনকামিং। এণ্ড্ৰইড মোবাইল নাই আৰু আপোনাৰ এণ্ড্ৰইড থাকিলেহে ডাটা অন কৰিব পাৰিব, ফেচবুক চাব পাৰিব ইত্যাদি ইত্যাদি। জানো অৱশেষত কি কৈছে? মহাবায়ু বেগে অগ্নি আকাশ লংঘিল, ঋষভক অৰণ্য লগতে দহিল। ঋষভে আমাক কি দেখা থৈ গ'ল? ত্যাগ আৰু বৈৰাগ্যৰ মহান আদৰ্শ। কিন্তু এখন দেশৰ ৰজাৰ নাম যে শুংক বংক কুটক দেশৰ যিজন ৰজা অৰিহন, তেওঁ প্ৰচাৰ কৰিছে কলিত যে যোগ সাধনাৰ ত্যাগৰ কোনো মূল্য নাই। সেইকাৰণে আমাৰ মানুহে কি কয় জানে? কি দৰকাৰ লঘোণ দিয়া, পেট ভৰাই খাই ল, থম থমকে বহি ভগৱত শুনি থাক, জয় কৃষ্ণ। আধা নম্বৰ কমি যায়, আপুনি গম পায়। মোৰো টিফিন আছিলে গাড়ীতে, ঘৰৰ পৰা আনিছিলো ভাগৱতত বহিব লাগে কাৰণে। য'ত ভাগৱত কৰি আছিলো তাতে যি অলপ মিলিছে তাকে সন্তুষ্ট হৈ গলো। সেই টিফিন ভৰাই লৈ এপেট কৰি ভাগৱত ক'লে আপোনালোকক কি একচন কৰিব? জয় কৃষ্ণ। বুজিব পাৰিছে? যিহেতু ঘৰৰ পৰা ল'ৰা লৈ আহিছো,
মোক কৈছে যে এইটো অলপ খেলি মেলি হ'ব পাৰে খোৱা বোৱাত টিফিন অলপ দিবা দিছে টিফিন মই য'ত ভাগৱতৰ পৰা নামিছোঁ অলপ আগত তাতো কিবা এটা লাইট কিবা এটা গ্ৰহণ কৰিব লগা হয় মই দেখিছোঁ অধ্যাহাৰে নিৰাহাৰে কৰিব লাগে তথাপিও মানৱ কৰি অধ্যাহাৰে ভাগৱতখন কৰি যাওঁ ভাল লাগিব পিছত গৈ পাই কিবা এটা কৰিম আৰু বুজিব পাৰিছানে এই বস্তুটো যে আমি আমাৰ যিটো প্ৰয়োজনীয় সামগ্ৰী যিটো নহ'লেই নহয় সেইটো লৈ কামটো আমি চলাই নিব লাগিব ভাগৱতৰ এটা জেগাত লিখা আছে ভাগৱত তাৎপৰ্যত লিখা আছে শেষৰ ফালে সংক্ষিপ্ত ভাগৱত ঘৰত সকাম পাতিলে যিজন ব্যক্তিয়ে সম্পূৰ্ণ নিৰাহাৰে কামটো কৰিব তেওঁৰ নম্বৰটো বেছি উঠে গম পাইছে একে ভাগৱতৰ লাষ্টৰ পাতিখিলাত লিখা আছে আগতে নাজানি বোলে ময়ো কিবা কিবি পাই আছিলোঁ এইবাৰ যেতিয়া গম পালোঁ নাচাওঁৱে যাওঁ জয় কৃষ্ণ তাৰমানে পৰলোকত বোলে তেওঁৰ কি বাঢ়ি যায় সন্মান বাঢ়ি যায় পৃথিৱীত এতিয়া আপোনালোকৰ সন্মানটো চাওক আপোনালোক ভকত হিচাপে আপোনালোকক আদৰণি কৰা হৈছে পথাচাৰ্য বুলি মূল আসন দিয়া গৈছে কথা এটা কৈছোঁ তাতো যিসকল ব্যক্তিয়ে পৃথিৱীত ঘৰত কৰা শুভ কৰ্ম ৰাজহুৱা স্থানত কৰা শুভ কৰ্মত যিমান পাৰে নিৰাহাৰে থাকি ঈশ্বৰৰ কথা শুনিব পৰলোকত তেওঁলোকৰ মহত্ব বাঢ়ে মহাপুৰুষ শংকৰদেৱে নিজেই লিখিছে আমাৰ আকৌ এচামে কয় দে একো নাই খাই বৈ লওক খাই বৈ ভকতি শব্দটো গম পাইছেনে আচলতে মানুহজনে এই অৰিহণ নৰপতিৰ নিচিনা যোগচৰ্যাৰ ওপৰত ত্যাগৰ ওপৰত গুৰুত্ব দিয়া নাই মানুহক কৈছে ঋষভৰ যত যোগচৰ্যাৰ মহত্ব শুনি তাকো আচৰিবে ধৰায়া মনত হে ইমান ডাঙৰ ডাঙৰ ত্যাগ কৰিব পাৰিমনে মোক এজন মানুহে কৈছে হেই চব এৰিব পাৰিলেও মাছ মাংস এৰিব নোৱাৰিম বোলে জয় কৃষ্ণ হেই চব কৰিব পাৰিম এইটো এৰিব নোৱাৰিম বোলে বাহ চাওকচোন তেওঁ ভগৱানতকৈ তেওঁ জীৱনক ডাঙৰ কৰি পেলালে চিন্তা কৰকচোন মই কৈছোঁ আপুনি সম্পূৰ্ণ পিয়ৰ হ'লে ভগৱানক লগ পোৱাত সহায় হয় লগ পাওঁ নাপাওঁ পিছ কথা শুনি থাকিম কিন্তু জিভা পাত্ৰ মই সন্তুষ্টি কৰিব লাগিব জয় সেইসকল এই অৰিহণৰ পক্ষ আপুনি নিজক পৰীক্ষা কৰক পৰীক্ষা আহি আছে আমাৰ অহা দেওবাৰ নিৰ্জলা একাদশী চুপাৰ অগ্নি পৰীক্ষা 24 ঘণ্টা বায়ুৰ বাহিৰে পান কৰিব নালাগে ইফালে মোৰ ভাগৱত পৰি গ'ল মই অলপ শংকিত হৈ আছোঁ সেই দিনটোত অকণমান পদ্ধতিমূলকভাৱে চলা যায় এইবাৰ এৰিব নোৱাৰা ভাগৱত আহি আকৌ এখনটো আছে দেখা যাব মিলাব লাগিব যা নহওক তেনেকুৱা এটা দীৰ্ঘ বিশেষ দিনত বহুত সময় যেতিয়া বাক্য ক্ষয় কৰা যায় তেতিয়া কি হ'ব পানী পিয়া লাগিব বেলেগ নহ'লে নালাগিবনে তৃষ্ণাটো হ'ব লাগিব কিন্তু 24 ঘণ্টালৈকে পানী এক টোপালো গ্ৰহণ কৰিব নোৱাৰি সেইটো অলপ শংকিত কথা নহয়নে বাৰু গৰমত যদি ঘামি থকা যায় ঘামটো যেতিয়া বাঢ়ি হ'ব ভিতৰতো পানী বিচাৰিব দিনটো যেমন তেমন যেতিয়া ৰাতিটো পৰিব দুখৰ দিন নাযায় নোহোৱা হৈ থাকিব জয় তেতিয়া আত্মাতে ৰমণ কৰি নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব লাগিব এটাই বস্তু গ্ৰহণ কৰিব পাৰিম সেইটো হৈছে বায়ু সেইটো যোগচৰ্যা কাৰ লগত জড়িত হৈ আছে ঋষভৰ লগত কোনোবাই যে ব্ৰত কৰিব নিদিয়ে কিবা কৰিব নিদিয়ে আপোনালোকে এই ব্ৰত বুলি নহয় যে মই ভাগৱত শুনি ঘৰত ভাগৱত পাতিছোঁ মই নিৰ্দিষ্ট নিৰ্মালী নল'লে ভকত সেৱা নোহোৱালৈকে মই পাৰিম নিৰাহাৰে থাকোঁ কি অসুবিধা আছে এনেচোন দি থাকিলে আপুনি নাখাওঁ কৈ থাকে ভাগৱত পাতা দিনাখন ভোকটো খক লাগি থাকে জয় মানুহ ওলটা এনে দি থাকিলে এই হ'ব নাখাওঁ এই এচামুচ অকণ খাই সামৰি থয় যিদিনা লঘুণ শব্দটো আহিল পৰা জানো ভোকটো আহি সন্মুখতে বহি থাকিব জয় কৃষ্ণ যা নহওক ইয়াত এটা কথা উল্লেখ কৰিছে যে যদিও অৰিহণ ৰজাই মানুহক ভস্ত কৰিব বিচাৰিব বিমোহিত কৰি মানুহক ধৰ্ম পথৰ পৰা আঁতৰাব নিব আচলতে যোগচৰ্যা নিয়ম আচাৰ এইবিলাক হৈছে ভক্তিৰ অপৰিহাৰ্য অংগ অতি সুন্দৰভাৱে কলিৰ প্ৰভাৱত মানুহবিলাকে ঋষভদেৱৰ পৰমহংস ধৰ্মৰ পৰা আঁতৰি
আচাৰ বিচাৰ নোহোৱাকৈ ধৰ্মীয় কাম কৰিব ইয়াত লিখা আছে। আহক আমি প্ৰভুজনৰ মধুৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।